আমাৰ ৰহাত বিশেষকৈ যিসকল দলৰ কৰ্মী আৰু কৰ্মকৰ্তাই দলটোৰ একদম প্ৰতিষ্ঠা কালৰ পৰা বহুত ইনফেন্ট ষ্টেজৰ পৰা কাম কৰি আছিলে যে আমি এদিন লগালগি হ'ব পাৰোঁ নেকি, এটা গেট টুগেডাৰ টাইপ আৰু গতিকে আমি লগালগি হ'ব পাৰোঁ। সেইধৰণে আমি এটা আলোচনা কৰিলোঁ আমাৰ সমৰসিংহ ডেকা খুৰাৰ ঘৰতে, আৰু আমি তেখেতে সভাপতি হ'ল আৰু মই কোঅৰ্ডিনেটৰ হিচাপে থাকিলোঁ, আৰু লগতে আমাৰ আপোনাৰ আমি কনভেনৰ পাতি দিলোঁ, 3জন আমি কনভেনৰ দিলোঁ, আৰু দি পেলাই আমি আমাৰ যিসকল পুৰণা আমি বহুত দিন লগালগি হোৱা নাই, গতিকে আমি এখন তেনেকুৱা ধৰণে এখন সমাৱেশ এখন আমি আয়োজন কৰিলোঁ। আৰু তাত আমাৰ এটাই লক্ষ্য আছিল যে আমি সকলোৱে লগ লাগি মনৰ কথাবোৰ পাতিম। আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ যি আপোনাৰ বৰ্তমান দলৰ যি আমাৰ ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনত আমাৰ যথেষ্ট কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, আৰু দলৰ কৰ্মীসকলে কষ্ট কৰাৰ বিনিময়ত আমি তেওঁলোকৰ মনৰ বতৰাবোৰ ল'ম, বিভিন্ন অঞ্চলৰ আমি ৰিজাল্টবোৰ ল'ম, আৰু লৈ পেলাই আমি এখন সভা কৰিম। আৰু সভাৰ পিছতে আমি ইয়াৰ পৰৱৰ্তী ক্ষণত আমি আপোনাৰ গোটেই ৰহা সমষ্টিত আমি আপোনাৰ প্ৰতি মণ্ডলতে বা প্ৰতি আপোনাৰ হেৰিয়তে আমি কথা পাতি পেলাই আমি তেনেকৈ দলৰ নতুন পুৰণি বুলি আমাৰ কোনো কথা নাই, এটাই, গতিকে সকলো কৰ্মী আমি একেলগে কাম কৰি যাব লাগে, দলটো সবলভাৱে আমি আগুৱাই লৈ যাব লাগে। আমাৰ ৰহাত বিশেষকৈ যিসকল দলৰ কৰ্মী আৰু কৰ্মকৰ্তাই দলটোৰ একদম প্ৰতিষ্ঠা কালৰ পৰা বহুত ইনফেন্ট ষ্টেজৰ পৰা কাম কৰি আছিলে যে আমি এদিন লগালগি হ'ব পাৰোঁ নেকি, এটা গেট টুগেডাৰ টাইপ আৰু গতিকে আমি লগালগি হ'ব পাৰোঁ। সেইধৰণে আমি এটা আলোচনা কৰিলোঁ আমাৰ সমৰসিংহ ডেকা খুৰাৰ ঘৰতে, আৰু আমি তেখেতে সভাপতি হ'ল আৰু মই কোঅৰ্ডিনেটৰ হিচাপে থাকিলোঁ, আৰু লগতে আমাৰ আপোনাৰ আমি কনভেনৰ পাতি দিলোঁ, 3জন আমি কনভেনৰ দিলোঁ, আৰু দি পেলাই আমি আমাৰ যিসকল পুৰণা আমি বহুত দিন লগালগি হোৱা নাই, গতিকে আমি এখন তেনেকুৱা ধৰণে এখন সমাৱেশ এখন আমি আয়োজন কৰিলোঁ। আৰু তাত আমাৰ এটাই লক্ষ্য আছিল যে আমি সকলোৱে লগ লাগি মনৰ কথাবোৰ পাতিম। আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ যি আপোনাৰ বৰ্তমান দলৰ যি আমাৰ ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনত আমাৰ যথেষ্ট কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, আৰু দলৰ কৰ্মীসকলে কষ্ট কৰাৰ বিনিময়ত আমি তেওঁলোকৰ মনৰ বতৰাবোৰ ল'ম, বিভিন্ন অঞ্চলৰ আমি ৰিজাল্টবোৰ ল'ম, আৰু লৈ পেলাই আমি এখন সভা কৰিম। আৰু সভাৰ পিছতে আমি ইয়াৰ পৰৱৰ্তী ক্ষণত আমি আপোনাৰ গোটেই ৰহা সমষ্টিত আমি আপোনাৰ প্ৰতি মণ্ডলতে বা প্ৰতি আপোনাৰ হেৰিয়তে আমি কথা পাতি পেলাই আমি তেনেকৈ দলৰ নতুন পুৰণি বুলি আমাৰ কোনো কথা নাই, এটাই, গতিকে সকলো কৰ্মী আমি একেলগে কাম কৰি যাব লাগে, দলটো সবলভাৱে আমি আগুৱাই লৈ যাব লাগে। আমাৰ ৰহাত বিশেষকৈ যিসকল দলৰ কৰ্মী আৰু কৰ্মকৰ্তাই দলটোৰ একদম প্ৰতিষ্ঠা কালৰ পৰা বহুত ইনফেন্ট ষ্টেজৰ পৰা কাম কৰি আছিলে যে আমি এদিন লগালগি হ'ব পাৰোঁ নেকি, এটা গেট টুগেডাৰ টাইপ আৰু গতিকে আমি লগালগি হ'ব পাৰোঁ। সেইধৰণে আমি এটা আলোচনা কৰিলোঁ আমাৰ সমৰসিংহ ডেকা খুৰাৰ ঘৰতে, আৰু আমি তেখেতে সভাপতি হ'ল আৰু মই কোঅৰ্ডিনেটৰ হিচাপে থাকিলোঁ, আৰু লগতে আমাৰ আপোনাৰ আমি কনভেনৰ পাতি দিলোঁ, 3জন আমি কনভেনৰ দিলোঁ, আৰু দি পেলাই আমি আমাৰ যিসকল পুৰণা আমি বহুত দিন লগালগি হোৱা নাই, গতিকে আমি এখন তেনেকুৱা ধৰণে এখন সমাৱেশ এখন আমি আয়োজন কৰিলোঁ। আৰু তাত আমাৰ এটাই লক্ষ্য আছিল যে আমি সকলোৱে লগ লাগি মনৰ কথাবোৰ পাতিম। আৰু দ্বিতীয় কথাটো হ'ল কি যে আমাৰ যি আপোনাৰ বৰ্তমান দলৰ যি আমাৰ ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনত আমাৰ যথেষ্ট কষ্ট কৰিছে আমাৰ দলৰ কৰ্মীসকলে, আৰু দলৰ কৰ্মীসকলে কষ্ট কৰাৰ বিনিময়ত আমি তেওঁলোকৰ মনৰ বতৰাবোৰ ল'ম, বিভিন্ন অঞ্চলৰ আমি ৰিজাল্টবোৰ ল'ম, আৰু লৈ পেলাই আমি এখন সভা কৰিম। আৰু সভাৰ পিছতে আমি ইয়াৰ পৰৱৰ্তী ক্ষণত আমি আপোনাৰ গোটেই ৰহা সমষ্টিত আমি আপোনাৰ প্ৰতি মণ্ডলতে বা প্ৰতি আপোনাৰ হেৰিয়তে আমি কথা পাতি পেলাই আমি তেনেকৈ দলৰ নতুন পুৰণি বুলি আমাৰ কোনো কথা নাই, এটাই, গতিকে সকলো কৰ্মী আমি একেলগে কাম কৰি যাব লাগে, দলটো সবলভাৱে আমি আগুৱাই লৈ যাব লাগে।